গহপুৰৰ ভোট জলকীয়াই বহিৰাষ্ট্ৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। গহপুৰৰ ককিলা ৰাজগুৰি অঞ্চলত বহু কৃষক আছে, তেওঁলোকে ভোট জলকীয়াৰ খেতি কৰে আৰু খুব এক সুন্দৰ বজাৰ তেওঁলোকে লাভ কৰিছে। বহিৰাষ্ট্ৰৰ নেপাল হওক, ভূটান হওক বা বহিৰাজ্যলৈও বিভিন্ন প্ৰান্তত এই ভোট জলকীয়াসমূহ ৰপ্তানি হয় আৰু মোৰ সহযোগীয়ে দেখাইছে ইয়াত কুইণ্টেলে কুইণ্টেলে ভোট জলকীয়া তেওঁলোকে ছিঙি ৰাখিছে আৰু বৰ্তমান সময়ত পেকিং কৰি আছে। কৃষকসকল আছে, ইয়াত ব্যৱসায়ীসকলো আছে, অকণ কথা পাতিম। এইসমূহ ক'ত ক'ত যায় দাদা? এইটো নেপাল, ভূটান আৰু এইফালে বাংলাদেশ ইয়াত পঠায়। আৰু বহিৰাজ্যত ক'ত যায়? আপোনাৰ আমাৰ অসমতো যায়েই, তাৰ উপৰি আৰু কোন কোন ষ্টেটত যায়? এইটো এইফালে নাগালেণ্ড, ডিমাপুৰ আৰু এইফালে মিজোৰাম, শ্বিলং, মেঘালয় যায় আৰু। কেনেকুৱা কৃষকসকল লাভান্বিত হৈছে খেতিৰ পৰা? কিন্তু এইবাৰ অলপ মানে ৰেটটো কমিছে যে, তাৰ কাৰণে মানে অলপ কিবা হৈছে আৰু। তথাপিও মূলটো ওলাইছে নাই? মূলটো ওলাইছে কিছুমান। নিশ্চয় কৃষকো আছে দাদা, দেখিছো আপোনালোকে পেকিং কৰি আছে। এইসমূহ নিশ্চয় বহিৰাজ্য বা বহিৰাষ্ট্ৰলৈ যাব। গতিকে ভোট জলকীয়া খেতি কৰোঁতে কিমান কষ্ট জড়িত হৈ থাকে? কষ্টটো হয় বাৰু, তাৰমানে কষ্ট হ'লেও তাৰমানে আমিতো কষ্ট কৰি খোৱা মানুহ না, ইয়াক আৰু যিমান কষ্ট হ'লেও কৰিব লাগে। যিকোনো এইটো ভোট জলকীয়াটোত লাভ আছে, কিন্তু কৰিলে লাভ আছে। বেলেগ খেতি কৰিলে তাৰমানে 100 টকা কেজি চব্জি নাই তাৰমানে। ইয়াৰ কাৰণে তাৰমানে ক'ব গ'লে তাৰমানে ভোট জলকীয়াটোত লাভ আছে। যিকোনো প্ৰতি কুইণ্টেল কিমানকে বেচে বা কেজি কিমানকে? এইটো বছৰৰ এতিয়াতো দাম নাই। আগতে 500-600 হৈ আছিলে, এতিয়াতো 80 টকা বিক্ৰী কৰি আছে আমি। এতিয়া যথেষ্ট কম হৈ আছে দাম, যথেষ্ট কম হৈ আছে। এই ভোট জলকীয়াটোৰ বহিৰাজ্য বা বহিৰাষ্ট্ৰসমূহত ডিমাণ্ডটো বেছি নেকি? বেছিভাগ আমাৰ ইয়াত উৎপাদিত হোৱা ভোট জলকীয়া বহিৰাজ্য বা বহিৰাষ্ট্ৰলৈ যায়। যোৱাটো যায়, আমি দামটো বেপাৰীবিলাকহে জানিব। আমিতো বেপাৰীবিলাক যিমান ইয়াতে দাম দিয়ে এইটোৱে আমি মানি ল'বলগীয়া হৈ যায়। নিশ্চয়। আপোনালোকৰ এই অঞ্চলত প্ৰায় মানুহে এই খেতি কৰে ভোট জলকীয়া? বহুত কৰে, এইটো বহুত খেতি কৰে। এবিঘা মাটিত কিমান উৎপাদন হয়? 1 বিঘাটো দাম পালেতো বহুত, 1.5 লাখ 2 লাখটো পাবই। তাৰমানে 200-300 বিক্ৰী কৰিব পাৰিলে না, 1 বিঘাটো 1 লাখ 1.5 লাখ লাভ হ'বই। মানে 1 বিঘা মাটিত যদি ভোট জলকীয়া কৰে 1 পৰা 1.5 লাখ টকা যদি দাম বেছি থাকে প্ৰফিট হয়। হয়। হয়, নিশ্চয়। এইসকল হৈছে মহিলা। তেওঁলোকে নিজৰ যি ভোট জলকীয়াৰ খেতি আছে সেই খেতিসমূহত তেওঁলোক উঠি পৰি লাগিছে আৰু খুব এক সুন্দৰ কথা, খুব ভাল কথা, এক উপাৰ্জনৰ পথ বিচাৰি পাইছে এই অঞ্চলৰ ৰাইজে। কাৰণ প্ৰথমে বহিৰাষ্ট্ৰলৈ তেওঁলোকে ৰপ্তানি কৰিছে, তাৰ সমান্তৰালকৈ বহিৰাজ্যসমূহলৈ তেওঁলোকে এই ভোট জলকীয়া ৰপ্তানি কৰিছে আৰু এনেদৰে এই কৃষি কৰ্মৰ জৰিয়তে এইসকল লোক, গহপুৰ ৰাজগড়ৰ এইসকল লোক কিন্তু যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।